Hello dear friends, আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম হৈ যোৱা আমাৰ এপিএসসি পৰীক্ষাত কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে। এই প্ৰিলিমিনাৰী এক্সামিনেশনত পেপাৰ 1 আৰু পেপাৰ 2 ত আমাৰ কেনেকুৱা হল অলৰেডি আমি চেক কৰিলো। গতিকে কিমান দূৰ সম্ভৱ আমাৰ মেইনছলৈ কল আহাৰ। গতিকে এই সম্বন্ধে আজি অলপ আলোকপাত কৰিম আৰু এটা কথা আমি আলোচনা কৰিম দ্য নেচাৰ অফ কোৱালিফাইং, কেনেকুৱা ধৰণে নম্বৰ পালে কোনটো পেপাৰত কিমান পালে আমি মানে কোৱালিফাই কৰিব পাৰিম। পেপাৰ 1 যেটো আছিল জেনাৰেল ষ্টাডিজ 1 তাতে আছিল 100টা প্ৰশ্ন 200 মাৰ্ক, কিন্তু যেটো সিসেট বুলি কও আমি জেনাৰেল ষ্টাডিজ পেপাৰ 2 তাতে কিন্তু প্ৰশ্ন আছিল 80 কিন্তু মাৰ্ক 200। তেনেহলে আমি গম পাব লাগিব যে এভৰি কোৱেশ্চন কেৰিজ 2.5 মাৰ্কস ইচ, যেটো আমাৰ সিসেট আছিল। তাতে শুদ্ধ হলে আপোনালোকে 2.5 মাৰ্ক পাব আৰু 4টা ভুল হলে 1 মাৰ্ক আপোনালোকৰ ডিডাকশন হ'ব। গতিকে সিসেট যেটো হেতুৰ আমাৰ কোৱালিফাইং যেটো হেতু হল 33% আপোনালোকে হেতু পেপাৰত পাবই লাগিব, তেতিয়াহে আপোনালোকে পেপাৰ 1 টো চেক হ'ব। আৰু পেপাৰ 2 যেতিয়া আপোনালোকে ভাল স্কোৰ কৰিব তেতিয়া আপোনালোকৰ পেপাৰ 1 ৰ স্কোৰ যদি আৰু বেছি ভাল হয় আপোনালোকৰ কাট অফ যিখিনি যাব তাৰ ভিতৰত সোমৰ সম্ভাৱনা আছে। এতিয়া আমি অলপ আলোকপাত কৰো হৈ যোৱা পৰীক্ষা বিলাকত বা আগে পিছে কেনেকুৱা ধৰণৰ কাট অফ গৈছে। আপোনালোকে স্ক্ৰিনতো চাব পাৰিব, মই ডাটাখিনি আপোনালোকৰ লগত শেয়াৰ কৰিছো। 2020-22 বৰ্ষত কেনেকুৱা গৈছিল যে ওপেন ক্যাটাগৰীত 122.50 এটো পুৰুষসকলৰ, ওবিসি এমওবিসিত গৈছিল 101.50, এচসিত গৈছিল 95, এসটিপিত গৈছিল 90, এসটিএইচত 84.50, ইডব্লিউএছত গৈছিল 75। এটো গৈছিল মেলছৰ। আৰু ফিমেলছৰ ক্ষেত্ৰত ওপেন ক্যাটাগৰীত কিমান গৈছিল 114.50, ওবিসি এমওবিসিত গৈছিল 93.50, এচসিত গৈছিল 92.50, এসটিপিত গৈছিল 87, এসটিএইচত গৈছিল 84.50, ইডব্লিউএছত গৈছিল 62। তেনেকৈ 2023 বৰ্ষত যেহেতু বহুতো পোষ্ট আছিল গতিকে তাতে কাট অফ অলপ কম গৈছিল। তাতে গৈছিল কিমান ওপেন ক্যাটাগৰীত মেলছত 74.5 গৈছিল আৰু ফিমেলত গৈছিল 71, আৰু বাকি ওবিসি এমওবিসিত মেল ফিমেল 54.5 বোথ, এচসিত 50.5 বোথ, এসটিপিত 49.5 বোথ মেল ফিমেল, এসটিএইচত গৈছিল 38.5। এতিয়া এখিনিৰ পৰা আমি এটা মানে ধাৰণা লব পাৰো এইবাৰৰ কাট অফ কেনেকুৱা যাব পাৰে। যেহেতু এইবাৰৰ পোষ্ট বহুত কম আপোনালোকে গমে পাইছে অলৰেডি, গতিকে এইবাৰ কাট অফ অলপ হাই যোৱাৰ সম্ভাৱনা আছে। কাৰণ পেপাৰ 1 টোৰ ষ্টেণ্ডাৰ্ড টু লেভেলটো অলপ বেলেগে আছিল, বহুত হাৰ্ড আছিল প্ৰশ্ন। পেপাৰ 2 যদিও সহজ হৈছে কিন্তু পেপাৰ 1 টো বহুতেই হাৰ্ড হৈছিল। গতিকে কাট অফ জেনাৰেল ক্যাটাগৰীত মোৰ মতে 90 to 110, ওবিসি এমওবিসি 80 to 90, এচসি 60 to 70, এসটিপি 50 to 60 আৰু এসটিএইচ 40 to 50 এনেকুৱা যোৱাৰ সম্ভাৱনা আছে। আপোনালোকে যেহেতু ভিডিও বিলাক আপলোড কৰাইছে চেক কৰিছে বা এনসাৰ কিও পাইছে, কিছুমান এনসাৰ কি হয়তো অলপ কন্ট্ৰভাৰ্চিয়াল আছে। গতিকে আপোনালোকে যদি 90 ৰ পৰা 110 ৰ ভিতৰত থাকে পাৰ্চেন্ট তেনেহলে আপোনালোকে জেনাৰেল ক্যাটাগৰীত আপোনালোকে পাই যাব। ওবিসি এমওবিসিত 80 ৰ পৰা 90 থাকিলে মোটামুটি পাব লাগে। এনেকৈ এচসিত 60 to 70% হলে হৈ যাব, এসটিপি 50 to 60 হ'ব লাগে এটা আনুমানিক ধাৰণা, এসটিএইচত 40 to 50% হলে হ'ব লাগে। গতিকে আজিৰ ভিডিওত ইমানেই। হোপ ইউ হ্যাভ এনজয়ড দ্য ভিডিও। থ্যাংক ইউ।